So hello everyone, welcome to Equipath Science. So তোমালোকক already physical chemistry মই expected question দিছিলো. So এবাৰ আহিছো আমি organic chemistry expected question যেটো সকলকৈ বেছি ষ্টুডেন্টে টান পায়. So তাৰ ওপৰতে আমি ডিসকাস কৰিব ওলাইছো এতিয়া. ঠিক আছে? So organic chemistry expected question আমি বিশেষকৈ previous year question খিনি ডিসকাস কৰিম বুলি ভাবিছো. Previous year not only high secondary মানে যিমান বেলেগ বেলেগ আছিল তাৰ পৰা আমি লৈছো. So let's see. প্ৰথম কোৱেশ্চনটো চোৱা. Write the structure of isomer of compound C4H9Br which is most reactive towards SN1 reaction. The SN1 reaction of C4H9Br আছে এই Br টোৰ তোমালোকৰ কি হ'ব কোনটো সবতকৈ বেছি SN1 reaction প্ৰতি কি হ'ব তোমালোকৰ more reactive হ'ব ঠিক আছে so C4H9Br ত চোৱা SN1 reaction কাৰণে অৰ্ডাৰটো কি আছিল 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী so C4H9Br ৰ যিটো আইসোমাৰ আছিল এইটো আইসোমাৰ সবতকৈ বেছি কি হ'ব active হ'ব reactive হ'ব next how do you convert chlorobenzene to biphenyl এটো মনত কৰিব লাগিব ক্লোৰোবেনজিনৰ পৰা আমি কি বনাব লাগে বাইফিনাইল বনাব লাগে ক্লোৰোবেনজিন আছিলে তোমালোকৰ এটো তাত যদি তোমালোকে 2 মোল সোডিয়াম দিয়া আনাদাৰ ক্লোৰোবেনজিন লোৱা তেতিয়া এটো কি বনিছিলে তেতিয়া এটো ফৰ্ম হৈছিলে তোমালোকৰ কাৰণে বাইফিনাইল আৰু এই ৰিঅ্যাকচনটো কি আছিলে এই ৰিঅ্যাকচনটো তোমালোকৰ আছিলে ফিটিক ৰিঅ্যাকচন propene to 1 iodopropane পাৰিবা তোমালোকে propene আছিলে তোমালোকৰ এইটো propineৰ পৰা তোমালোক কি বনাব লাগে 1 iodopropane let's see 1 iodo CH3 CH2 CH2I okay কিছুমানে কি কৰিব ইয়াতে কি কৰিব ডাইৰেক্টলি যদি হাইড্ৰোজেন আয়োডাইড আৰু কি দি দিয়ে পেৰক্সাইড দি দিয়ে তেতিয়া এইটো ৰিঅ্যাকচনটো ভুল হ'ব কাৰণ কিয় মাৰ্কনিকভ এন্টি মাৰ্কনিকভ ৰুলটো অকল হাইড্ৰোজেন ব্ৰমাইডেহে দেখায় ই নেদেখায় কিতিয়াও হাইড্ৰোজেন ব্ৰমাইডেহে দেখায় হাইড্ৰোজেন আয়োডাইড এবিলাকে নেদেখায় ঠিক আছে সো ফাৰ্স্ট অফ অল আমি কি কৰিব লাগিব ইয়াত HBr peroxide দিব লাগিব কি দিব লাগিব HBr peroxide দিলে কি হ'ব CH3 CH2 CH2Br হৈ গল দেন আমাৰ কি ৰিঅ্যাকচন আছিলে ফিংকেলষ্টাইন ৰিঅ্যাকচনৰ আমি কি কৰিব লাগিব NaI এচিটন দিলে কি হ'ব ব্ৰোমিনৰ জায়গাত কি ৰিপ্লেস হ'ব আয়োডিনটো কি হৈ যাব ৰিপ্লেস হৈ যাব 2 ব্রোমো বিউটেন টু বিউট টুইন আমি পাৰিম 2 ব্রোমো বিউটেন কি আছিলে CH3 CHBr CH2 CH3 তাত কি দিব লাগিব অ্যালকোহলিক KOH দিলে এলিমিনেশন ৰিঅ্যাকচন হ'ব আৰু এইটো তোমালোকৰ কাৰণে কি হ'ব মেজৰ প্ৰডাক্ট হ'ব হৈ গল আৰামসে পাৰিম আমি নেক্সট write the major product in the following reaction এই ৰিঅ্যাকচনটোৰ মেজৰ প্ৰডাক্ট কি হ'ব সুধিছে ব্ৰোমিন ইউভি লাইট দিছে ব্ৰোমিন ইউভি লাইট দিয়াৰ লগে লগে তোমালোকৰ মেজৰ প্ৰডাক্ট কি আছিলে ব্ৰোমিন ইউভি লাইট দিয়াৰ লগে লগে মেজৰ প্ৰডাক্ট তোমালোকৰ ৰিঅ্যাকচনটো কি হয় এলাইলিক পজিশনত এলাইলিক পজিশনত তোমালোকৰ ব্ৰোমিনেশন হ'ব আৰু তোমালোকৰ ইয়াতে CHBr CH3NO2 এটো হ'ব তোমালোকৰ কাৰণে প্ৰডাক্ট নেক্সট সোডিয়াম দিছে এটো কি ৰিঅ্যাকচন পাৰিবা তোমালোকে এইবিলাক ৰিঅ্যাকচন এবাৰ আৰু পঢ়ে নে বাৰে বাৰে আমি হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ পৰা পঢ়ি আহিছো সো কি হ'ব উজ ৰিঅ্যাকচন CH3 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 এটো এটা ইম্পৰ্টেন্ট ৰিঅ্যাকচন AgCN দিয়াৰ লগে লগে তোমালোকৰ কি আছিলে AgCN টো কি হয় এম্বিডেন্টেড নিউক্লিওফাইল আছিলে সো ইয়াতে CH3 CH2NC এটো বনিছিলে হয় না ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক নেক্সট the following compound are given to you 2 bromopentane 2 bromo 2 methyl butane 1 bromopentane write the compound which is most reactive toward SN2 reaction okay প্ৰথমতে আমি স্ট্ৰাকচাৰ কেটা আকি লও SN2 ৰিঅ্যাকচনৰ কাৰণে কি আছিলে অৰ্ডাৰটো SN2 ৰিঅ্যাকচনৰ কাৰণে 1 মিনিট প্ৰথমতে মই স্ট্ৰাকচাৰ কেটা আকি লৈছো পাঁচটা গল 2 নম্বৰ পজিশনত কি আছে ব্ৰোমিন আছে 2 bromo 2 methyl butane okay 1 minute okay 2 ব্ৰোমো 2 নম্বৰ পজিশনতে ব্ৰোমিন আছে 2 নম্বৰ পজিশনতে মিথাইল আছে আৰু 1 ব্ৰোমোপেন্টেন এটো কি হ'ব তোমালোকৰ 1 ব্ৰোমোপেন্টেন সো এটো হল তোমালোকৰ কিমান ডিগ্ৰী 2 ডিগ্ৰী এটো হল 3 ডিগ্ৰী এটো হল তোমালোকৰ 1 ডিগ্ৰী ওকে ফাইন সো নেক্সট সুধিছে তোমালোকক SN2 ৰিঅ্যাকচনৰ অৰ্ডাৰটো কি আছিলে SN2 ৰিঅ্যাকচনৰ অৰ্ডাৰ আছিলে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী write the compound which is optically active let's see প্ৰথমতে SN2 ৰিঅ্যাকচনৰ অৰ্ডাৰটো মই প্ৰথমতে এটো A দিছো এটো B দিছো এটো C দিছো সো
ৰিয়েক্টিভিটি অৰ্ডাৰটো কি হ'ব চি এ বি ৰিয়েক্টিভিটি অৰ্ডাৰটো আহিব চি এ বি ৰাইট দা কম্পাউণ্ড হুইচ ইজ অপ্টিকেলি এক্টিভ মানে এটা কাৰ্বনত লাগি থকা প্ৰত্যেকটা গ্ৰুপে কি হ'ব লাগিছিল বেলেগ বেলেগ হ'ব লাগিছিলে সো এইটোত চোৱা এই কাৰ্বনটো চোৱা হাইড্ৰজেন আছে ইফালে মিথাইল আছে এই কাৰ্বনটো তোমালোকৰ কাৰণে কি হ'ব এই কাৰ্বনটো তোমালোকৰ অপ্টিকেলি এক্টিভ হ'ব তাৰ মানে কুৱেশ্যন নম্বৰ 1 ৰ এইটো 2 টো কি হ'ব তোমালোকৰ 2 ব্ৰমোপেন্টেনটো তোমালোকৰ কাৰণে কি হ'ব অপ্টিকেলি এক্টিভ হ'ব write the compound which is most reactive towards beta elimination কাৰণে কোনটো most reactive হ'ব তোমালোকৰ আহিব 1 মিনিট এইটো চোৱা তোমালোকে যেতিয়া এলিমিনেশন কৰিবা এই প্ৰডাক্টটো পাবা আৰু এই প্ৰডাক্টটো তোমালোকৰ কাৰণে কি হ'ব most reactive হ'ব কিয় বিকজ ইয়াতে এইটো কি হৈ আছে এইটো তোমালোকৰ কাৰণে more substituted হৈ আছে সেইকাৰণে এইটো more stable হ'ব আৰু more reactive হ'ব through beta elimination next question out of chlorobenzene and benzyl chloride which one get easily hydrolyzed by aqueous sodium hydroxide and why benzyl chloride আৰু chlorobenzene আছে benzyl chloride তোমালোকৰ chlorobenzene যদি যোৱা কাৰ্বনটো হয় sp2 benzyl chloride যদি যোৱা কাৰ্বনটো হ'ল sp3 so hydrolyze কোনটো হ'ব তোমালোকৰ কাৰণে benzyl chloride কিয় benzyl chloride কিয় হ'ব because ইয়াতে তোমালোকৰ benzylic carbocation বনাৰ চান্স আছে benzylic position সেইকাৰণে identify the chiral molecule in the following ইহঁতৰ ভিতৰত chiral molecule কোনটো হ'ব এইটো because এই কাৰ্বনটো চোৱা এই কাৰ্বনটো তোমালোকৰ কি আছে ইফালে আইসোপ্ৰপাইল গ্ৰুপ ইফালে মিথাইল ইফালে এলকহল আৰু লগত এটা হাইড্ৰজেন আছে সো এইটো chiral write the structure of the product when chlorobenzene is treated with methyl chloride in the presence of sodium metal okay let's see এইটো হ'ল chlorobenzene এইটো হ'ল methyl chloride আৰু in presence of sodium তোমালোকৰ এইটো কি হ'ব এইটো হ'ব তোমালোকৰ toluene write the structure of the alkene formed by the dehydrohalonization of 1 bromo 1 methyl cyclohexane with alcoholic KOH okay let's see 1 bromo 1 methyl cyclohexane okay এক নম্বৰতে ব্ৰমিন আছে এক নম্বৰতে তোমালোকৰ মিথাইল আছে এটো কি কৰিব দিছে alcoholic KOH দিছে alcoholic KOH দিয়া লাগিলে তোমালোকৰ কি হ'ব এলিমিনেশন হ'ব আৰু এলিমিনেশন হলে তোমালোকে প্ৰডাক্টটো পাবা এইটো কাৰণ এইটো আৰু এইটো হাইড্ৰজেন আছে ইয়াৰ পৰা মোৰ সাবস্টিটিউটেড হ'ব এইটো হ'ব তোমালোকৰ কাৰণে মেজৰ ওকে ঠিক আছে নেক্সট কোৱেশ্চন why is chloroform kept in dark color bottle because chloroform আমি এই কাৰণে dark color bottle ৰাখো because ই ফসফিন বনি যাব পাৰে COCl2 এটো বনি যাব পাৰে সেই কাৰণে ঠিক আছে নেক্সট why is tertiary butyl bromide more reactive towards SN1 reaction as compared to N-butyl bromide because tertiary butyl bromide 3 degree carbocation generate কৰে 3 degree carbocation generate কৰে এই কাৰণে give reason for the following the presence of a NO2 group at ortho or para position increase reactivity of haloarin toward nucleophilic substitution reaction ধুনিয়াকৈ তোমালোকৰ NCERT তোমালোকৰ ৰেজনেন্সৰ গুটেইখিনি ধুনিয়াকৈ দিয়া আছে তাৰ পৰা তোমালোকে লিখি লব পাৰিবা এটো তোমালোকৰ give reasonত important question এটা পৰিছে দেই para dichlorobenzene has higher melting point than that of ortho and meta because of ইয়াতে আমি জানিম এটো কৈ দিছিলো higher symmetry বেছি থাকে para dichlorobenzene সেই কাৰণে thionyl chloride method is preferred for preparing alkyl chloride from alcohol চোৱা এটো যদি alcohol এটা ইউজ কৰা তুমি যদি তাত thionyl chloride SOCl2 ইউজ কৰা তেতিয়া কি বনে CH3Cl SO2 plus কি বনে HCl SO2 গ্যাস হয় HCl গ্যাস হয় উৰি যায় সো এই কাৰণে কি হ'ব এই ৰিঅ্যাকশনটো আৰু লগতে স্পন্টেনিয়াস হয় এই ৰিঅ্যাকশনটো সেই কাৰণে আমি কি কৰো বেছিকৈ কি কৰা যায় প্ৰিফাৰ কৰা যায় পৰীক্ষাৰ এটো এটা ইম্পৰ্টেন্ট ধুনিয়া গিভ ৰিজনৰ কোৱেশ্চন নেক্সট কোৱেশ্চন ডিফাইন দা ফলোইং টার্ম এনানচিওমাৰ যিবিলাক মিৰৰ ইমেজ কি হয় নট সুপাৰ ইম্পজিবল তাক আমি কি বুলি কওঁ এনানচিওমাৰ বুলি কওঁ ৰেচিমিক মিক্সচাৰ মানে কি আছিল এটা অপটিক্যালি অ্যাক্টিভ কম্পাউন্ডৰ দুটা যদি R আৰু S কনফিগাৰেশনত দুটাকে যদি একেলগে থাকে এটা ডেফিনেশন তোমালোকৰ NCERT ত আছে ভালকৈ এবাৰ ডেফিনেশন কেটা NCERT পৰা চাই লবা দেই ওকে ফাইন why is chlorobenzene resistant to nucleophilic substitution reaction পাঁচটা পয়েন্ট আছিলে গুটেই কেটা 5 পয়েন্ট সেই গুটেই কেটা পয়েন্ট নিলিখিলেও এটলিষ্ট ক্লোৰোবেনজিনত তোমালোকৰ কাৰ্বনটো sp2 হাইব্ৰিডাইজ কাৰ্বন আৰু ক্লোৰিনৰ মাজত কি ক্যাৰেক্টাৰ থাকে কাৰ্বন আৰু ক্লোৰিনৰ মাজত তোমালোকৰ ডাবল বন ক্যাৰেক্টাৰ থকা বুলি কৈ লিখিব পাৰিবা ঠিক আছে একেটা এটলিষ্ট লিখিবা ওকে নেক্সট
Out of this and this, which one is more reactive toward SN1? এইটো হল তোমালোকৰ কিমান ডিগ্ৰী 2 ডিগ্ৰী, এইটো হল তোমালোকৰ 1 ডিগ্ৰী। SN2 কাৰণে অৰ্ডাৰটো কি আছিলে 1 ডিগ্ৰী গ্ৰেটাৰ দেন 2 ডিগ্ৰী, আৰু সেই কাৰণে তোমালোকৰ কি হয় সাইক্লোহেক্সেন যেটো এইটো ক্লোৰাইড আছে এইটো তোমালোকৰ কাৰণে কি হ'ব বেছি কি হ'ব ৰিএক্টিভ হ'ব ক্লোৰোসাইক্লোহেক্সেন। নেক্সট কোৱেশ্চন, write the structure of major alkene formed by beta elimination of 2,2-trimethyl 3-trimethyl 3-bromo with sodium methoxide. স্ট্রাকচার বনাব পাৰিব লাগিব, স্ট্রাকচারটো মেইন হয়নে? আমি যদি স্ট্রাকচার বনাব নাজানো শেষ। প্ৰথমতে চাই লওঁ বিটা এলিমিনেশন অফ 2,2-3-trimethyl 3-bromo উইথ ইয়াতে ৰিয়েকশনটো এইটো খেলি মেলি হ'ল, ইয়াতে নাম এটা দিয়া নাই, এইটো ওকে বাৰু, এইটো নামটো দিয়া নাই যেহেতু আমি এইটো ৰাখি থৈ দিছো, স্ট্রাকচারটো বনালে পাৰিবা। Which one of the following component in the following pair is chiral? এইটো আইডেন্টিফাই A and B। চোৱা A আৰু B ৰ কথা সুধিছে ইয়াতে, এইটো মেগনেছিয়াম আৰু ডাইথাৰ দিয়া আছে, ইয়াৰ পৰা কি বনে তোমালোকৰ, ইয়াৰ পৰা তোমালোকৰ মেগনেছিয়াম Br গ্ৰিগনাৰ ৰিয়েজেন্ট বনিব। সোডিয়াম ডাইথাৰ দিছে, সোডিয়াম ডাইথাৰ দিয়াৰ লগে লগে তোমালোকৰ ইয়াতে কি আহিব এইটো বাইফিনাইল মলিকুলটো বনিব। ঠিক আছে, নেক্সট বহুত ধুনীয়া কুৱেশ্যন, এলকহলিক KOH দিছে, এলকহলিক KOH দিলে তোমালোকৰ কি হয় কোৱাচোন, এলকহলিক KOH দিলে ইয়াতে তোমালোকে পাবা এইটো কি, ইয়াতে পাবা এইটো এলিমিনেশন, সো এইটো পাবা CH3 CH ডাবল বন্ড CH2। ওকে ৰবা 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 মিলি মিলি কৰিলো মই, মলিকুলটো ভুলকে ললো, 1 মিনিট, CH3 CH3 CH2 এইটো হল A, দেন এলকহলিক KOH দিলো, দেন HBr দিলে হাইড্ৰোজেন যত বেছি আছে তাত কি যাব হাইড্ৰোজেন যাব, আৰু ইয়াতে কি আহিব ব্ৰোমিন আহিব। ঠিক হে বঢ়িয়া, আমি পাইলো এইখিনিলৈকে, এইটো হল বি। নেক্সট তাত কি দিছে সোডিয়াম আৰু লগত কি দিছে সোডিয়াম আৰু ড্ৰাই ইথাৰ দিছে, সো কি হ'ব CH3CCCCC। ওকে মই মিথাইল কেইটা লিখি দিছো বাৰু, ঠিক আছে। অৰ্গেনিকৰ এনেকুৱা কুৱেশ্যন তোমালোকে দেখিবা। ওকে না ইফালে মেগনেছিয়াম আৰু ড্ৰাই ইথাৰ দিছে, পাৰিবানে? প্ৰথমতে বনিব কি গ্ৰিগনাৰ্ড ৰিয়েজেন্ট, প্ৰথমতে বনিব গ্ৰিগনাৰ্ড ৰিয়েজেন্ট, দেন মই ইয়াতে দিছো ওয়াটাৰ, ওয়াটাৰ দিলে কি হ'ব হাইড্ৰকাৰ্বন বনে CH3 ওকে, সো এইটো হল তোমালোকৰ কাৰণে ডি, আৰু এইটো হল তোমালোকৰ কাৰণে কি ই, আৰু NaOC2H5 এইটো পাৰিব লাগে আমি, CH3CH এইটো চোৱা দুটা প্ৰডাক্ট বনিব পাৰে, এবাৰ তোমালোকৰ কি হ'ব যেহেতু এইটো 1 ডিগ্ৰী হৈ আছে, এইটো তোমালোকৰ কি হ'ব OC2H5, ঠিক আছে OC2H5 এইটো এটা সাবস্টিটিউশন প্ৰডাক্ট, আৰু আনাদাৰ CH3 ডাবল বন্ড CH2, ঠিক আছে এই দুটা প্ৰডাক্ট তোমালোকৰ বনিব পাৰে। নেক্সট, out of tertiary butyl alcohol and N-butanol, which one will undergo acid catalyzed dehydration faster? Out of tertiary butyl alcohol and N-butanol, which one will undergo acid catalyzed dehydration? Okay, so tertiary butyl alcohol দিয়া আছে তোমালোকৰ কাৰণে কি আমি জানো CH3CH3CH3OH, okay, আৰু N-butanol CH3CH2CH2OH এই দুটা দিয়া আছে, which one will undergo acid catalyzed dehydration faster? এইটো, because ইয়াৰ পৰা তোমালোকে কি পাবা stabilized product পাবা, ইয়াৰ পৰা তোমালোকে কি পাবা stabilized product পাবা, stabilized alkene পাবা। Carry out the following conversion, phenol to salicylaldehyde পাৰিবা, tertiary butyl chloride to tertiary butyl ethyl ether এইটো আমি পাৰিম, এইটো কি ৰিয়েকশন আছিলে উইলিয়ামসন সিনথেসিস, আমি পাৰিম, মই কাৰণে বেছিকৈ কৰি দিয়া নাই। এইটো প্ৰপিন টু প্ৰপানল পাৰিম আমি, প্ৰপিন টু প্ৰপানল জাস্ট তোমালোকে কি কৰিবা হাইড্ৰোলাইসিস কৰিবা, কেনেকৈ হাইড্ৰোলাইসিস কৰিব লাগিব ইয়াতে, কিন্তু এইটো কি আছিলে এই ৰিয়েকশনটো কৰিব লাগিব তোমালোকে হাইড্ৰোবৰেচন, এই ৰিয়েকশনটো কৰিব লাগিব হাইড্ৰোবৰেচন অক্সিডেশন ৰিয়েকশনটো কৰিব লাগিব, তেতিয়াহে তোমালোকে এই প্ৰডাক্টটো পাবা। নেক্সট কোৱেশ্চন চোৱা, give one chemical test to distinguish between the following phenol and 1-propanol। ফিনল আৰু 1-propanol, ফিনলত তোমালোকৰ আমি কৰিব পাৰো নিউট্ৰেল ফেৰিক ক্লোৰাইড টেষ্ট, নিউট্ৰেল ফেৰিক ক্লোৰাইড টেষ্ট দিলে আমি পাম। ইথানল এণ্ড ডাইমিথাইল ইথাৰ, ইথানল
ইথানল আছিলে এইটো ওকে ভালকৈ চোৱা ইথানল আৰু ডাইমিথাইল ইথাৰ মিথাইল ও মিথাইল ডাইমিথাইল ইথাৰ সো এইটোত কি হয় এইটোৱে তোমালোকৰ কি টেষ্ট দেখায় এবাৰ ভালকৈ চাবা এইটোৱে দেখায় তোমালোকৰ কাৰণে আয়োডোফৰ্ম টেষ্ট আৰু এইটোৱে আয়োডোফৰ্ম টেষ্ট নেদেখায় 1 propanol and 2 methyl 2 propanol 1 propanol CH3 CH2 CH2 OH 1 propanol 2 methyl 2 propanol let's see CH3C 2 methyl এইটো 2 methyl 2 propanol এইটোতো হে একে তোমালোকৰ এইটোত কি হ'ব CH3 CH গ্ৰুপ আছে ই তোমালোকৰ এইটো হল 1 ডিগ্ৰী এলকহল ওকে আৰু এইটো হল তোমালোকৰ কাৰণে কি 3 ডিগ্ৰী এলকহল এই দুটা আমি কি টেষ্টৰ থৰে ডিস্টিংগুইশ কৰিব পাৰো লুকাস ৰিএজেন্ট হয় না নহয় লুকাস ৰিএজেন্ট ZnCl2 HCl সো এইটোৰ পৰা আমি কি কৰিব পাৰো লুকাস ৰিএজেন্টৰ থৰে 3 ডিগ্ৰী এলকহলে বেছি ইজিলি কি কৰিব প্ৰেচিপিটেটটো পেলাব মানে হেলো এলকেনটো বেছি ইজিলি বনাব সেই কাৰণে ঠিক আছে নেক্সট কোৱেশ্চন চোৱা ৰাইট দা প্ৰডাক্ট অফ দা ফলোইং ৰিএকচন এইটো আমি জানো সৰুটোৰ পৰা সদায় আয়োডিন বনিব আৰু এইটোৰ পৰা এলকহল বনিব এইটো আমি জানো এনচিআৰটিত আছে এইটো Br2 CS2 ব্ৰমিন ওয়াটাৰ দিলে কি আছিলে তিনিটাতে সোমাইছিলে এবাৰ ইয়াতে কি হ'ব অৰ্থত এবাৰ সোমাব আৰু এবাৰ কোড যাব তোমালোকৰ কাৰণে পেৰাত নেক্সট OCH3 CH3 COCl এই যেটো গ্ৰুপ আছে এই গ্ৰুপটো কি হয় প্লাস R আৰু এটো কি হয় অৰ্থো পেৰা ডাইৰেক্টিং এটো ফ্ৰিডেল ক্ৰাফট এই ৰিএকচনটো কি এই ৰিএকচনটো হল তোমালোকৰ কাৰণে ফ্ৰিডেল ক্ৰাফট এলকাইলেশন সো ইয়াৰ পৰা তোমালোকে পাবা OCH3 ডাবল বন্ড OCH3 প্লাস এটো হ'ব তোমালোকৰ কাৰণে OCH3 C double bond CH3 এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন এক্সাম পইণ্ট অফ ভিউ পৰা নেক্সট কোৱেশ্চন আহিলে হাউ ক্যান ইউ কনভার্ট দা ফলোইং সোডিয়াম ফিনক্সাইড টু অৰ্থো হাইড্ৰক্সি বেনজয়িক এসিড এটো আমি জানো কোল ৰিএকচন আছিলে ইয়াতে তোমালোকৰ কাৰ্বন ডাই অক্সাইড দিলে আৰু লগত H পজিটিভ দিলে পাইছিলা এনচিআৰটি ধুনিয়াকৈ লেফট সাইডৰ পেজটোত আছে এসিটন টু প্ৰপিন এটো দেখাই দিও লাগা হলে মই এসিটোন আছে এসিটোনৰ পৰা কি বনাব দিছে তোমালোকৰ কাৰণে প্ৰপিন বনাব দিছে প্ৰথমতে তোমালোকে এইটো এলকহল বনাই লোৱা এলকহল বনাব আমি যিকোনো বস্তু ইউজ কৰিব পাৰো NaBH4 তো CH3CHOHCH3 দেন প্ৰপিন বনাব লাগিব তাত তুমি কি কৰিবা H2SO4 আৰু 443 কেলভিন দি দিলে তোমালোকে কি হ'ব প্ৰপিন পাই যাবা ডিহাইড্ৰেচন হৈ যাব ফিনল টু ক্লোৰোবেনজিন ফিনল আছিলে ওকে ফিনলক তুমি কি বনাব দিছে ক্লোৰোবেনজিন বনাব দিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ষ্টাৰ মাৰি থৈ দিয়া ফিনলক প্ৰথমতে তোমালোকে এটা কাম কৰা প্ৰথমতে বেনজিন বনাই লোৱা বেনজিনটো কিমান হ'ব লাগিব জিংক ডাস দিম আমি বেনজিন বনাবৰ কাৰণে আমি জিংক ডাস দিম তেতিয়া বেনজিন বনিলে ওকে ফাইন সো বেনজিন বনাৰ পিছত তোমালোকে তাত কি যা Cl2 FeCl3 ক্লোৰোবেনজিন বহুত ধুনিয়া কোৱেশ্চন নেক্সট রাইট দা প্রোডাক্ট অফ দা ফলোইং রিঅ্যাকশন আমাৰ ইয়াতে কি দিয়া আছে প্ৰডাক্ট অফ দা ফলোইং ৰিএকচন সুধিছে তোমালোকক ইয়াতে কি দিছে পিসিসি দিয়াৰ লগে লগে তোমালোকৰ কি হ'ব ডাবল বন্ড OH এইটোতো জানাই তোমালোকে এস্পিৰিন যেটো বনে আমালোকৰ OC ডাবল বন্ড CH3 আৰু COOH সো তোমালোকৰ কাৰণে বহুতখিনি কোৱেশ্চন প্ৰিপেয়াৰ কৰি আনিছো যদি তোমালোকে নুসুৱা ন তোমালোকৰ নিজৰ কাৰণে লস আছে ঠিক আছে নিজে তোমালোকে চাবা আৰু প্ৰত্যেকটা কোৱেশ্চনে নোট কৰি যাবা OHCH3 হৈ গল ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট রাইট দা কেমিক্যাল ইকুয়েশন ইনভলভ ইন দা ফলোইং রিঅ্যাকশন হফম্যান ব্রোমাইড ডিগ্রেডেশন রিঅ্যাকশন মই যিকোনো এটা হফম্যান ব্রোমাইড রিঅ্যাকশন লৈছো এমাইডৰ R C ডাবল বন্ড NH2 তাৰপিছত লৈছিলো ব্ৰোমিন প্লাস 4 মোল পটাছিয়াম হাইড্ৰক্সাইড তাত কি বনিছিলে R NH2 ওকে আৰু লগত তোমালোকৰ K2CO3 Na2CO3 ওলাই গৈছিলা কি নালাগে আমাক যেহেতু বাই প্ৰডাক্ট খিনি তথাপিও তোমালোকৰ যদি মনত আছে লিখি থব পাৰা ঠিক আছে কাৰ্বিলামাইন ৰিঅ্যাকশন মনত আছে নে যিকোনো প্ৰাইমাৰী এমাইন এটা ললা তাত তোমালোকে ক্লোৰোফৰ্ম দিলা ক্লোৰোফৰ্ম আৰু 3 মোল KOH সো ইয়াৰ পৰা কি বনিছিলে RNC আইসোসায়ানাইড হয় না বেয়া যি গোন্ধ ওলাইছিলে yes that is arrange the following in the increasing order of their boiling point
এলকহল আছে, কাৰ্বক্সিলিক এচিড আছে, এলডিহাইড আছে। চবতকৈ বেছি তোমালোকৰ কাৰ্বক্সিলিক এচিড, বি, দেন এলকহল, দেন তোমালোকৰ এলডিহাইড। আৰামছে পাৰিম আমি। নেক্সট, ৰাইট দ্য কেমিকেল ৰিয়েকশ্যন ইনভলভ ইন উলফ-কৃষ্ণা ৰিডাকশ্যন। উলফ-কৃষ্ণা ৰিডাকশ্যন পাৰিবা? পাৰিম ছাৰ আমি। এইটো কৰিব পাৰিবই লাগিব তোমালোকে। যিটোত কি বনিছিলে? কিটনৰ পৰা, যিকোনো কাৰ্বনিল কম্পাউণ্ডৰ পৰা কি বনিছিলে? হাইড্ৰ'কাৰ্বন। Arrange the following in the increasing order of their reactivity towards nucleophilic substitution reaction. Nucleophilic substitution reaction or order to কি আছিলে? সকলতকৈ বেছি আগত যায় এলডিহাইড, তাৰ পিছত আছিলে তোমালোকৰ কাৰণে কি? কিটোন। এইটো কিটোন, এইটো এলডিহাইড, এইটো কিটোন। সো সকলতকৈ বেছি কোনটো হ'ব তোমালোকৰ কাৰণে? এলডিহাইডটো। সকলতকৈ বেছি আগত আহিব CH3, C ডাবল বন্ড H। এটা আছে এচিটন, ইয়াতে দুটা মিথাইল গ্ৰুপ আছে, ইয়াতে এটা বেনজিন, এটা মিথাইল। সো এচিটনটো আগত যাব CH3, C ডাবল বন্ড CH3, আৰু লাষ্টত আহিব C6H5, C ডাবল বন্ড CH3. Why carboxylic acid does not give reaction of carbonyl group? Carboxylic acidত কি থাকে? Carboxylic acidত কিয় নেদেখায়? Because ইয়াতে এটা acidic hydrogen থাকে carboxylic acidত। সেইকাৰণে write the product of the following reaction. বহুত ধুনীয়া question। এইটো এনেকে লিখি দিলে কোনোবাই নোৱাৰিবও পাৰে। এই বস্তুটো কি ছাৰ? এইটো মনত আছেনে তোমালোকৰ? ডাইবাল H, ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্ৰাইড। আৰু এইটো দিলে এই যিটো চায়ানাইড আছে, এই চায়ানাইডটো কি কৰিব জানানে? এই চায়ানাইডটোক তোমালোকৰ এলডিহাইডলৈকে কনভাৰ্ট কৰি দিব। চায়ানাইডক কিয়লৈকে কনভাৰ্ট কৰিব? এলডিহাইডলৈকে কনভাৰ্ট কৰিব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। নেক্সট কুৱেশ্যন চোৱা। ৰাইট দ্য ৰিয়েকশ্যন ইনভলভ ইন দ্য ফলোয়িং। ইটাৰ ৰিয়েকশ্যন এলডিহাইড বনাব, ষ্টিফেন ৰিয়েকশ্যন এলডিহাইড বনাব। আমি এইবিলাক কুৱেশ্যন তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ডাইৰেক্টলি নেম ৰিয়েকশ্যন এইবিলাক। এইবিলাক মানে নেম ৰিয়েকশ্যনৰ সকলোতকৈ বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে? নেক্সট, give simple chemical test to distinguish between the following pair of compound, butanol and butane 2-on. butanol দিয়া আছে আৰু butane 2-on আছে। চোৱা, এইটো হ'ল butanol আৰু এটা আছে তোমালোকৰ butane 2-on। আৰে চোৱা, আয়ডোফৰ্ম ৰিয়েকশ্যন কোনে দেখায়? আয়ডোফৰ্ম ৰিয়েকশ্যন মিথাইল কিটোন থাকিব লাগিব। আয়ডোফৰ্ম ৰিয়েকশ্যন দেখাবৰ কাৰণে কি থাকিব লাগিব? মিথাইল কিটোন। আৰু এইটোত মিথাইল কিটোন আছে, এইটোৱে কি দেখাব? তোমালোকৰ আয়ডোফৰ্ম ৰিয়েকশ্যন দেখাব। লিখি ল'বা। বেনজয়িক এচিড আৰু ফিনল। বেনজয়িক এচিডত দুটাই সোডিয়াম বাইকাৰ্বনেট, সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ লগত ৰিয়েকশ্যন দেখায়, কিন্তু ফিনলত তোমালোকৰ কি হ'ব? নিউট্ৰেল ফেৰিক ক্লৰাইড টেষ্টটো ফিনলে দেখাব। ঠিক আছে? নেক্সট কুৱেশ্যন চোৱা। How will you convert the following in not more than 2 steps? Benzoic acid to benzaldehyde. আরে বেনজয়িক এচিড, বেনজয়িক এচিড দিয়া আছে এইটো। ওকে, বেনজয়িক এচিডৰ পৰা কি বনাব দিছে তোমালোকৰ? বেনজেলডিহাইড। প্ৰথমতে তোমালোকে বেনজয়িক এচিডটো কি কৰিবা? বেনজয়িক এচিডটো প্ৰথমতে তোমালোকৰ লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিয়া। লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দি কিনে বেনজয়িক এচিডটোৰ পৰা কি কৰা? তোমালোকে এলকহল বনাই লোৱা। লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দি তোমালোকে তাক কি কৰা? এলকহল বনাই ললা, CH2OH। এণ্ড দেন তাক তোমালোকে অক্সিডাইজ কৰি দিয়া। প্ৰাইমাৰী এলকহল বনিলে অক্সিডাইজ কৰি দিবা, যিকোনো এটা অক্সিডাইজিং এজেণ্টৰে তোমালোকে পাই যাবা। ওকে, এচিটোফিনন টু বেনজয়িক এচিড। এচিটোফিনন CH3, C ডাবল বন্ড O, মই এনেকে লিখিলো, উল্টা হ'ল বাৰু। এচিটোফিনন, এচিটোফিননৰ পৰা কি বনাব দিছে তোমালোকক? বেনজয়িক এচিড। হা, এইটো বেনজয়িক এচিড। এইটো পাৰিব লাগে নে? আমি পাৰিম। এইটো ৰিয়েকশ্যনটো কি জানানে? আয়ডৰ ফৰ্ম। সোডিয়াম হাইড্ৰক্সাইড প্লাছ আয়োডিন। ইথানোইক এচিড টু 2 হাইড্ৰক্সি ইথানোইক এচিড। ইথানোইক এচিড CH3, C ডাবল বন্ড H, তাৰ পৰা কি বনাব দিছে? 2 হাইড্ৰক্সি। এইটো বনাব দিছে 2 হাইড্ৰক্সি ইথানোইক এচিড। সো প্ৰথমতে কি কৰো আমি? ইয়াতে প্ৰথমতে হেলোজেন দি কিনে ৰেড ফসফৰাছ দি, ওকে, ইয়াতে মই কি কৰো? CH2Cl, এইটো বনাই ললো। দেন কি দিম? একুৱাছ KOH, এইটো বনি যাব গলটো। ঠিক আছে? সিম্পল ৰিয়েকশ্যন দেয়াৰ। নেক্সট, হাউ ডু কনভাৰ্ট দ্য ফলোয়িং ইথানেল টু প্ৰপানন? ইথানেল, ইথানেলৰ পৰা কি বনাব দিছে? প্ৰপানন। ইথানেল আছিলে,
তাক তোমালোকে কি কৰা ফাৰ্ষ্ট অফ অল এটা তোমালোকৰ কি বনাব লাগে মিথাইল এটা আনিব লাগে কাৰ্বন বঢ়াব লাগে দ্যাট মিন্স মই গ্ৰিগনাৰ ৰিএজেন্ট দিওঁ CH3 COH H CH3 দেন তাত তোমালোকে কি কৰিবা কপাৰ 573 কেলভিন এচিডত পৰি যাব টলুইনটো বেনজয়িক এচিড আৰে টলুইন আছিলে এইটো তাৰ পৰা তোমালোকে কি বনাব লাগে আমি বনাব লাগে বেনজয়িক এচিড টলুইনৰ পৰা বেনজয়িক এচিড জাস্ট কি কৰিবা এলকালাইন তোমালোকে KMnO4 দি দিয়া এলকালাইন KMnO4 দি দিলে টলুইনৰ পৰা কি বনিব বেনজয়িক এচিড সিম্পল ৰিএকশন account for the following aromatic carboxylic acid do not undergo Friedel-Crafts reaction কাৰণ কিয় Friedel-Crafts reaction দেখাবৰ কাৰণে Friedel-Crafts reaction টো হল ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিএকশন কিন্তু কাৰ্বক্সিলিক এসিড গ্ৰুপটো হল ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ সো এই কাৰণে বেনজিনত ইলেক্ট্ৰন ডেনসিটি কম থাকে ঠিক আছে সো বেনজিনত যেহেতু ইলেক্ট্ৰন ডেনসিটি কম থাকে সো তাৰ কাৰণে ইহতে Friedel-Crafts reaction টো নেদেখুৱায় নেক্সট ওয়ান pK value of 4-nitrobenzoic acid is lower than that of benzoic acid এটা বস্তু এই কোৱেশ্চনটোত এটা বস্তু মই লিখি দিছো তোমালোকৰ পিছত পৰীক্ষাত যিকোনো কোৱেশ্চন কৰিব পাৰিবা এচিডিটি ইনভাৰ্সলি প্ৰপৰ্শনাল টু pK ওকে সো এচিডিটি যিমানে বাঢ়িব pK সিমানে কমিব এটা 4-nitrobenzoic acid 4-nitrobenzoic acid আছে আৰু এটা আছে নরমাল benzoic acid সো benzoic acidত ইয়াতে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকাৰ কাৰণে এটো কি হয় মোৰ এসিডিক হয় এটো মোৰ এসিডিক হোৱাৰ লগে লগে ইয়াৰ এসিডিটি কি হ'ব এসিডিটি ইয়াৰ বেছি আৰু pKa সেইকাৰণে বিৰ এতকৈ বেছি হৈ যায় এটো হল মোৰ এসিডিক আৰু এটো তোমালোকৰ কি আছিলে লেস এসিডিক নেক্সট কোৱেশ্চন কমপ্লিট দা ফলোইং ৰিএকশন বেনজেল ডিহাইড আছে NaCN HCl পাৰিব লাগে C cyanohydrin বনে মনত পৰিছে চাগে কেডমিয়াম আছে এটো পাৰিবা তোমালোকে CH3COH CH3H এটো পটা পাৰিব লাগে আমি ওকে দেন কাৰ্বক্সিলিক এসিড ব্ৰোমিন সোৱা CH3 ইয়াতে আহিব Br দেন COOH ওকে তাৰপিছত ওয়াটাৰ দিয়া আছে ওয়াটাৰ দিয়া লাগলে এটো ব্ৰোমিনটো গুছি কি হ'ব তাত OH সোমাব ঠিক আছে নেক্সট কোৱেশ্চন write chemical equation for the following reaction propanone is treated with dilute BaOH2 বহুত ধুনীয়া কোৱেশ্চন কোনোবাই খেলি মেলি পাব এটো সোৱা এটো নো নান আদাৰ দেন এটো কি ৰিএকশন জানানে এটো এলডল এটো এটা বেস হয় এলডলৰ কোৱেশ্চন আহা নাছিলে আমি এতিয়ালৈকে ডিসকাস কৰা নাছিলো এটো এটা বেস ইম্পৰ্টেন্ট কোৱেশ্চন এচিটোফিনন is treated with zinc amalgam HCl এটো জানো আমি এচিটোফিনন আছিলে এটো আৰু লগত জিংক এমালগাম আৰু লগত কি দিয়া গৈছিলে HCl এটো কি বনিব প্ৰপেন এটো বনিব তোমালোকৰ কাৰণে প্ৰপেন বেনজল ক্লোৰাইড ইজ হাইড্ৰোজেনেটেড ইন প্ৰেজেন্স অফ পেলেডিয়াম বেৰিয়াম সালফেট এটো তো জানাই আৰু তোমালোকে C ডাবল বন্ড Cl দেন আছিলে হাইড্ৰোজেন পেলেডিয়াম বেৰিয়াম সালফেট এটো কি হয় বেনজেল ডিহাইড ৰজেনমান ৰিএকশন মনত পৰিছে নে ৰজেনমান ওকে নেক্সট কোৱেশ্চন আয়োডোফৰ্ম টেষ্ট ইজ নট given by আয়োডোফৰ্ম টেষ্ট কোনে দেখায় যিবিলাকৰ তাত মিথাইল কিটোন থাকে এই বস্তুটো থাকিব লাগিব সো প্ৰত্যেকটা আমি স্ট্ৰাকচাৰ আকি চাও লেটস সি ইথানল হল এটো ওকে ইথানল দিয়া আছে তোমালোকক এটো লেটস সি ওকে ফাইন দেন ইথানেল CH3 C double bond H pentane 2 on CH3 C double bond CH2 CH2 CH3 আৰু pentane 3 on CH3 CH2 C double bond CH2 CH3 ওকে সো মিথাইল কিটোন থাকিব লাগিব অথবা তোমালোকৰ কাৰণে এই গ্ৰুপটো থাকিব লাগিব মিথাইল এলকহল থাকিব লাগিব এটোত নাই আৰু এই কাৰণে তোমালোকক কোনে দেখাব pentane 3 on কি নেদেখায় iodoform reaction নেদেখায় ওকে নেক্সট কোৱেশ্চন চোৱা an organic compound A having molecular formula C5H10O give negative tolerance test দিছে মানে এটো কি এটো হল তোমালোকৰ কাৰণে কিটোন from N pentane on Clemenson reduction but does not give iodoform test নেদেখায় মানে এই বস্তুটো নাই identify A and give all the reaction involved okay fine so যেহেতু এটো কিটোন বনিছে বুলি কৈছে
তাৰ মানে আমাৰ এইটো হ'ব আরে হয়ে গ'ল আমাৰ এইটো হ'ল এটা নেক্সট নেগেটিভ টলেৰেঞ্চ টেষ্ট নেদেখাই অকল ক্লিমেনচনটো দেখুৱা ক্লিমেনচনটো দেখালে CH3 CH2 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 CH3 বাকি নো ৰিয়েকচন carry out the following conversion propanoic acid to 2-bromopropanoic acid পাৰিবা অলপ আগতে দিছিলো red phosphorus halogen দি দিবা benzoyl chloride to benzaldehyde rosenman এইমাত্ৰ ডিসকাস কৰিছো how will you distinguish between the benzaldehyde and acetaldehyde benzaldehyde আৰু acetaldehyde কেনেকৈ distinguish কৰিবা এইমাত্ৰ পঢ়ি আহিছো বাৰে বাৰে question repeat হৈ আছে এটো হল benzaldehyde আৰু এটো হল তোমালোকৰ কাৰণে acetaldehyde benzaldehyde আৰু acetaldehyde কি ডিফাৰেন্স আছে এটো চোৱা মিথাইল কিটোন আছে ই কি দেখাব তোমালোকৰ আয়োডোফৰ্ম টেষ্টটো ধুনীয়াকৈ মনত কৰি লবা যদি এতিয়াও পঢ়া নাই আয়োডোফৰ্ম টেষ্ট পঢ়ি লবা মিথাইল কিটোন মিথাইল এলকহলে দেখাবই নেক্সট ওকে সো আমাৰ গুটেখিনি কোৱেশ্চন হৈ গল আই থিংক ও নাই আছে রাইট দা রিঅ্যাকশন ইনভলভ ইন দা ফলোইং রিঅ্যাকশন হফম্যান ব্রোমাইড পাৰিম আমি ডাইএজিটেশন তো মই কৈ দিও লাগা হলে হফম্যান ব্রোমাইড ডিগ্রেডেশন কৈছো মই অলরেডি হেকানে কোৱা নাই এনিলিন আছিলে এনিলিনত মই কি দিছো NaNO2 HCl এই টেম্পারেচাৰটো যদি নিলিখা তোমালোকক 0 দিব কিন্তু সো ডাইএজিটেশন এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন N2 পজিটিভ Cl মাইনাস HCl দিয়া কাৰণে ইয়াতে Cl মাইনাস দিছো তোমালোকে HX দিলে ইয়াতে X মাইনাস লিখিবা গ্যাব্রিয়েল থেলামাইড সিনথেসিস পাৰিম গ্যাব্রিয়েল থেলামাইড সিনথেসিস কি আহে ইয়াৰ এটাই ইম্পৰ্টেন্ট এটো কি হয় প্ৰাইমাৰী এমাইন বনাব ইউজ কৰে আৰু ইয়াৰ পৰা আমি কিটাও মিথাইল বা বেনজিন এমাইন এনিলিন আমি বনাব নোৱাৰো ঠিক আছে ওকে give a simple chemical test to distinguish between aniline and N dimethyl aniline কি আছিলে হিন্সবাৰ্গ টেষ্ট মনত পৰিছে নে হিন্সবাৰ্গ টেষ্ট বেনজিন কি আছিলে সালফোনিল ক্লোৰাইড হয়নে এটো দিয়া গৈছিল মনত পৰিছে আই হোপ নেক্সট an aromatic compound A on heating with bromine KOH form an compound B of molecular formula C6H7N which on reacting with CHCl3 and alcoholic KOH produce full smelling compound C write the structure and IUPAC name of compound ABC C6H7 তাৰ মানে বেনজিন আছে আৰু Br2 KOH দিছে তাৰ মানে এটো কি আছে তোমালোকৰ কাৰণে বেনজামাইড এটো কি আছে তোমালোকৰ বেনজামাইড এটো হল A নেক্সট বেনজামাইড দিছো দেন মই দেখাই দিছো ব্ৰোমিন আৰু KOH এটো কি হ'ব তোমালোকৰ ব্ৰোমিন KOH দিলে ই বনিব এনিলিন বনিলে and then তোমালোকৰ কি বনিছে প্ৰডিউস ফুল স্মেলিং কম্পাউন্ড CHCl3 আৰু KOH এটো জানো আমি আইসোসায়ানাইড মনে কি টেষ্ট আছিল এটো কাৰ্বিলামাইন হয়নে নহয় NC হৈ গল একেটা হুদিছে তোমালোকক রাইট দা IUPAC নেম এটো হল বেনজামাইড এটো কি এনিলিন আৰু এটো কি বেনজিন আইসোসায়ানাইড নেক্সট give reason aniline does not undergo Friedel-Crafts reaction কাৰণ কি aniline আৰু Friedel-Crafts reaction এই কাৰণে নেদেখায় যেতিয়া তোমালোকৰ নাইট্ৰজেনটোৱে লোন পেয়াৰৰ কাৰণে নেদেখায় লোন পেয়াৰটোৱে লুইস এসিডৰ লগত ৰিঅ্যাকশন কৰি দিব আৰু এই লোন পেয়াৰটো কি হৈ যাব এই কিতাপত ধুনীয়াকৈ এক্সপ্লেনেশন আছে লোন পেয়াৰটো কি হৈ যায় ডিএক্টিভেট হৈ যায় মানে মেটা ডাইৰেক্টিভ হৈ যায় সেইকাৰণে aromatic primary amine cannot be prepared by Gabriel Thalamide synthesis ধুনীয়াকৈ এক্সপ্লেনেশন আছে কিহৰ কাৰণে নেদেখায় কাৰণ কিয় তাত sp2 হাইব্ৰিডাইজ কাৰ্বন থাকে সেইকাৰণে একদম ধুনীয়াকৈ এক্সপ্লেনেশন আছে এনসিআৰটি কোৱেশ্চন এটো পৰীক্ষাত আহিছে বাৰে বাৰে এইবিলাক কোৱেশ্চনে ইম্পৰ্টেন্ট এলিফেটিক এমাইন আর স্ট্ৰংগাৰ বেস দেন এমোনিয়া বেস কিহৰ কাৰণে কাৰণ কিয় তাত লোন পেয়াৰৰ এভেইলেবিলিটি থাকিব লাগিব বা ইলেক্ট্ৰন ডোনেশন থাকিব লাগিব সো এলিফেটিক এমাইনত কি থাকে এলকাইল গ্ৰুপ থাকে কিন্তু আৰু এমোনিয়াত কোনো ধৰণৰ গ্ৰুপ নাথাকে এলিফেটিক এমাইন বুলি ক'লে মই এটো লৈছো RNH2 আৰু এমোনিয়া বুলি ক'লে মই এটো লৈছো ই ইন্ডাকটিভ এফেক্ট পজিটিভ ইন্ডাকটিভ এফেক্টৰ থ্ৰুৰে ইয়াতে লোন পেয়াৰ ইলেক্ট্ৰন ডেন্সিটি কি কৰি দিছে বেছি কৰি দিছে আৰু সেই কাৰণে ইয়াৰ বেসিসিটি কি হয় বেছি হয় ওকে ঠিক আছে ওকে আই হোপ তোমালোকৰ এই গুটেখিনি কোৱেশ্চন আমি যিমানখিনি কোৱেশ্চন ডিসকাস কৰিলো অৰ্গেনিকৰ প্ৰত্যেকটা কোৱেশ্চন ইম্পৰ্টেন্ট টপিক আমি লৈ দিয়া গৈছে তোমালোকে চাগে আমাৰ যিখিনি ভিডিও এটু সিৰিজত আহিলে স্পেশালি ফিজিক্যাল কেমিস্ট্রি আৰু অৰ্গেনিক কেমিস্ট্রি দুইটা ভিডিও তোমালোকে হয়তো ভাল পাবা আৰু ইয়াৰ পৰা কোৱেশ্চন তোমালোকৰ কাৰণে কি হ'ব প্ৰফিটেবল হ'ব
ঠিক আছে চ' অল দ্য বেষ্ট টু এভৰি ওৱান চ' থেংক ইউ ফৰ ৱাচিং বাই